গাইজ গুড মৰ্নিং। যিহেতু মোক বহুতে কমেণ্ট কৰি সুধি আছে যে মোৰ কোৱালিফিকেশ্যন কিমান, চ' আজি ভিডিঅ'টোৰ জৰিয়তে মোৰ কোৱালিফিকেশ্যন জনাম আৰু লগতে আপোনালোকক এটা কথা কৈ দিওঁ যে এটা চৰকাৰী চাকৰিৰ ক্ষেত্ৰত কোৱালিফিকেশ্যন কি জৰুৰী নেকি, মানে মেটাৰ কৰে নেকি, আৰু আপোনালোকৰ লগতে জনাই যে ডিভিজন মেটাৰ কৰে নেকি। চ' আজি এই ভিডিঅ'টোৰ জৰিয়তে গম পাব, আৰু যোনবিলাক মানে ছায়েন্স আৰ্টছ ষ্ট্ৰীম, ছায়েন্স আৰ্টছৰ মাজত কিবা মেটাৰ কৰে নেকি। চ' আজি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে গম পাব যে এটা চৰকাৰী চাকৰিৰ ক্ষেত্ৰত কি কোৱালিফিকেশ্যন মেটাৰ কৰে নেকি। চ' আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে জনাই আছোঁ, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ ৱাচ কৰিব, সকলোখিনি কথা গম পাব, মোৰ আপোনালোকৰ কোৱালিফিকেশ্যন কিমান আৰু লগতে আপোনালোকৰ চৰকাৰী চাকৰিৰ ক্ষেত্ৰত কোৱালিফিকেশ্যন মেটাৰ কৰে নেকি। চ' আজি ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব বুলি আশা থাকিল। তো গাইজ মানে এটা চৰকাৰী চাকৰিৰ ক্ষেত্ৰত কোৱালিফিকেশ্যন মেটাৰ নকৰে, কাৰণ আপোনালোকৰ মানে কোৱালিফিকেশ্যন মানে কি, আপোনালোকে যেনে তেনে পাছ কৰিলেও আপোনালোকে পোষ্টত এপ্লাই কৰিব পাৰে। যেনেকৈ আপোনালোকে থাৰ্ড ডিভিজন পালেও আপোনালোকে এপ্লাই কৰিব পাৰিব, যদি মানে কি আপোনালোকে মেট্ৰিকতো থাৰ্ড ডিভিজন পাইছে বা হায়াৰ ছেকেণ্ডেৰীটো থাৰ্ড ডিভিজন পাইছে, অসম পুলিচ বা অসম পুলিচ ADRE তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ পাৰ্চেণ্টেজ নিবিচাৰে। চ' আপোনালোকক জনাই দিলোঁ যে আপোনালোক কোৱালিফিকেশ্যন মেটাৰ নকৰে, গম পাইছে নহয়। আপোনালোকৰ যিটো হেৰি মানে আপোনালোকে পোষ্টটো এপ্লাই কৰিব, 10 পাছৰ পোষ্টত এপ্লাই কৰিব পাৰিব, হায়াৰ ছেকেণ্ডেৰী পোষ্টত এপ্লাই কৰিব আৰু গ্ৰেজুৱেশ্যন পোষ্টত এপ্লাই কৰিব পাৰিব, কিন্তু আপোনালোকৰ কোৱালিফিকেশ্যন মেটাৰ নকৰে, এইটো কথা মনত ৰাখিব। আৰু আপোনালোকক এটা কথা জনাই দিওঁ যে আপোনালোকে বহুতে ভাবে মোৰ থাৰ্ড ডিভিজন মই চাকৰি নাপাম নেকি, এইটো কথা আপোনালোকে কেতিয়াও নিগেটিভ নাভাবিব। চ' আপোনালোকে এটা কথা কৈ দিওঁ, আপোনালোকে যিবিলাক মানে ৰিটেন এক্সামত আহে, আপোনালোকৰ সেইখিনি মানে কি আপোনালোকৰ যিখিনি পঢ়াতকৈ বহুতখিনি বেলেগ টাইপৰ হয়, যিহেতু তাত ৰিজনিং আহে, মেথছ আহে, সৰু সৰু মেথছ আহে, আপোনালোকৰ ফিজিকেলিটো বেছি গুৰুত্ব দিয়া হয় মানে হেৰি ক্ষেত্ৰত, অসম পুলিচৰ ক্ষেত্ৰত। আৰু কেতিয়াবা ৰিটেন এনেকুৱা সহজ আহি যায় মানে আপোনালোকৰ নিজে মানে খেলি মেলি লাগি যাব। আৰু আপোনালোকক এটা কথা জনাই দিওঁ যে আপোনালোক কম্বাইন ৰিটেন এক্সাম হয়, যিহেতু ছায়েন্সৰ লগতে সকলোখিনি মানে কি পোষ্টৰ লগত কম্বাইন ৰিটেন এক্সাম হয়, একেটা এক্সামেই হয়, আপোনালোকক জনাই দিওঁ। চ' আপোনালোকক এটা কথাই উদাহৰণ দিওঁ, মোৰ লগৰে যিহেতু বহুত আছিলে যে সিহঁতি মানে কি ছায়েন্সৰ আছিলে আৰু মই আছিলোঁ আৰ্টছৰ, যিহেতু সিহঁতৰ লগত সমানে আমি এবিউ দিছিলোঁ, সিহঁতি কিন্তু ABUBত কোৱালিফাই কৰিব নোৱাৰিলে, গম পাইছে নহয়। যিহেতু আপোনালোকৰ ফিজিকেলি বহুত মানে কি মাৰ্ক লাগে ABUB ক্ষেত্ৰত, গম পাইছে নহয়, ফিজিকেলি কোৱালিফাই কৰিবলৈ। কিন্তু আপোনালোকৰ ছায়েন্সৰ ক্ষেত্ৰত অলপ কাট অফটো কম যায়, ফিজিকেলি আপোনালোকৰ ABUBতহে কম্পিটিশ্যন বেছি, গম পাইছে নহয়, যিহেতু আৰ্টছ ছিষ্টেমৰ কাৰণে হয়। চ' আৰ্টছ ছিষ্টেমৰ যিখিনি আছে কম্পিটিশ্যন বেছি হয়, আৰু তাত ছায়েন্সৰ প্লেয়াৰ ল'বলৈও মানে ছায়েন্সৰ প্ৰায়ভাগ প্লেয়াৰ মানে তাত আপোনালোকৰ পাবলৈও নোৱাৰে, মানে এনেকুৱা মানে সিহঁতি মানে ইমান হেৰি নহয়, মানে ফিজিকেলি এক্টিভ নহয় ছায়েন্সৰ প্লেয়াৰবিলাক। মই আপোনালোক বহুতকে পাইছোঁ, যিহেতু আমাৰ লগতো আছিলে যে আপোনালোকে যে ছায়েন্সত পঢ়িলে যে ভাল মাৰ্ক এটা পাব সেইটো নহয়, আপোনালোকে যদি ভালদৰে পঢ়া শুনা কৰে, আপোনালোকে আৰ্টছেই হওক যিয়ে নহওক, আপোনালোকৰ কোনো মানে চিন্তা নাই। আপোনালোকে সেইটো কথা জনাই দিলোঁ, যিহেতু মই আপোনালোকৰ ছায়েন্সৰ প্লেয়াৰতকৈ বেছি মাৰ্ক পাইছোঁ, যিহেতু একেই ৰিটেন এক্সাম, একেই কম্বাইন পেপাৰ হৈছিলে। মই আৰ্টছৰ আছিলোঁ আৰু মোৰ লগৰ দুজন ছায়েন্সৰ আছিলে, সিহঁতি ফিজিকেলততো ABUBত আহিব নোৱাৰিলে, ফায়াৰ ব্ৰিগেডত আহিছে। আৰু লগতে আপোনালোকৰ ৰিটেনত যিটো কাট অফ হৈছিলে, কাট অফতো মই সিহঁততকৈ বেছি পাইছোঁ মানে ৰিটেনত, গম পাইছে নহয়। চ' সেইকাৰণে আপোনালোকে এটা কথা ক'লে যে সি ছায়েন্সৰ বেছি মাৰ্ক পাব বা মই আৰ্টছৰ ইয়াৰ সমান নাজানো, সেইটো নহয় গাইজ। ৰিটেনৰ ক্ষেত্ৰত গোটেই খেলখনে বেলেগ, পৰীক্ষা এক্সামত এটা ক্ষেত্ৰত। চ' আপোনালোকে যিহেতু গম পাইছে ৰিজনিং, মেথছ, GK এইবিলাক আহে, কোন টাইপৰ আহে পঢ়া শুনাৰ পৰা নাহিবও পাৰে, গম পাইছে নহয়। আপোনালোকৰ জেনেৰেল নলেজৰ ওপৰত আহিব, কিবা কিবি তেনেকুৱা মানে ভিতৰত আহে। আপোনালোকৰ যিবিলাক ৰিজনিং আহে, ৰিজনিংবিলাক আপোনালোকে ভালদৰে চাই যাব, বহুতখিনি মানে আপোনালোকৰ উপকৃত হ'ব। যে কোৱালিফিকেশ্যনহে মেটাৰ কৰিব সেইটো নহয় গাইজ, গম পাইছে নহয়। বিশেষকৈ মই নাভাবোঁ যে এটা চৰকাৰী চাকৰিৰ কাৰণে যে ছায়েন্সৰ কেণ্ডিডেট হ'লে সিহে চাকৰি পাব বা আৰ্টছৰ হ'লে সি তাৰ সমান হেৰি কৰিব নোৱাৰিব, সেইটো নহয় গাইজ। আপোনালোকে যদি ভালদৰে পঢ়া শুনা হয়, সি ছায়েন্সৰ হ'লে আপোনালোকে তাক বিট কৰিব পাৰিব। আপোনালোকে যদি ইণ্টাৰভিউ প্ৰিপেৰেশ্যনৰ কাৰণে যিখিনি টেকনিক লাগে, টেকনিকখিনি যদি জানে, আপোনালোকে 100% ছায়েন্সৰ ষ্টুডেণ্টকো পিছ পেলাই দিব পাৰিব। আপোনালোকক সেইটোৱে ক'লোঁ, পঢ়ি মানে আপোনালোকে ছায়েন্সৰ ষ্টুডেণ্টকো পিছ পেলাই দিব। ছায়েন্সৰ ষ্টুডেণ্ট কি আৰু সিহঁতৰ অলপ মানে ফিজিক্স কেমেষ্ট্ৰি এইবিলাক মানে অলপ এডভান্স হৈ থাকে আৰু খালি এইবিলাকৰ ক্ষেত্ৰত। চ' আপোনালোকে যদি ভালদৰে পঢ়োঁ বুলি কয়, সিহঁতকো আপোনালোকে বিট কৰিব পাৰে, গম পাইছে নহয়। চ' ইমান টেনশ্যন নাই, ছায়েন্সৰ কেণ্ডিডেটখিনি বেয়া বুলি কোৱা নাই মই, যিটো মানে কৈছোঁ আৰু যিটো পাৰে নোৱাৰা প্ৰশ্ন আহি নপৰে যে, সেইবাবে কৈছোঁ আৰু যে ছায়েন্সৰ কেণ্ডিডেটখিনি চোকা নহয় বুলি কোৱা নাই, ছায়েন্সৰখিনি চোকাই, সিহঁতৰ মানে এডভান্টেজ এটা থাকে, যিহেতু সিহঁতৰ যিবিলাক শিকোৱা যায় মেথছ মানে কেমেষ্ট্ৰি, ফিজিক্স, মেথছ এইবিলাকত মানে বহুতখিনি আপোনালোকৰ আপডেট হৈ থাকে অলপ, গম পাইছে। সিহঁতি মানে বেলেগতকৈ অলপ আপডেট হৈ থাকে, কিন্তু আপোনালোকে যদি ভালদৰে পঢ়া শুনা কৰে, আৰ্টছৰ কেণ্ডিডেট হ'লে সিহঁততকৈ বিট কৰিব পাৰিব মানে আপোনালোকে, সেইটোৱে জনালোঁ। আৰু কোৱালিফিকেশ্যন মেটাৰ নকৰে, আপোনালোকে কোৱালিফিকেশ্যন থাৰ্ড ডিভিজন কিবা ডিভিজন সেইবিলাক ভাবি লাভ নাই। পুলিচৰ ক্ষেত্ৰত আপোনালোকে কোৱালিফিকেশ্যন মেটাৰ নকৰে, ভালদৰে যদি পঢ়ে, খালি এক্সট্ৰা মাৰ্ক এটা পায়। কোৱালিফিকেশ্যন ছেকেণ্ড ডিভিজন থাকিলে 2 মাৰ্ক পায়, তেনেকৈ ফাৰ্ষ্ট ডিভিজন থাকিলে 3 মাৰ্ক, তেনেকৈ ধৰি লওক আপোনালোকৰ এটা এক্সট্ৰা মাৰ্ক এটা পায়, সেইটোৱে সিহঁতৰ বেনিফিট আছে ভাল পাৰ্চেণ্টেজ এটা থাকিলে। আৰু এটা কথা জনাই দিওঁ যে যিহেতু বহুতে মোক সুধি আছে মোৰ কোৱালিফিকেশ্যন কিমান, চ' মোৰ কোৱালিফিকেশ্যনটোৰ কথা জনাই আছোঁ। প্ৰথম মই যে আজিলৈকে কোৱালিফিকেশ্যন মই আৰ্টছত পঢ়িছোঁ, মই সেইটো দূষিত নহয়, যিহেতু মই আৰ্টছত পঢ়ি যদি এক্সাম দিছোঁ, যিহেতু মই UBত এক্সাম দিছিলোঁ, কিন্তু মই ABত পাইছোঁ, কাৰণ মই UB কাট অফতকৈ ক্লিয়াৰ কৰিছোঁ। UB কাট অফ ক্লিয়াৰ কৰাৰ পিছতো মোৰ মানে প্ৰিফাৰেঞ্চ ফাৰ্ষ্ট ABত থকাৰ কাৰণে মই ABত আহিছে নাম, সেইটো কথা আপোনালোকক জনাই দিওঁ যে মোৰ UB কাট অফতকৈ বেছি মাৰ্ক আছিলে, যিহেতু UB কাট অফ 71 তেনেকুৱা মাৰিছিল চামথিং, কিন্তু মই
মানে 79 তেনেকুৱা 77 তেনেকুৱা পাইছোঁ, মানে 7-8 মোৰ ইবিতকৈ বেছি মই কাট ক্লিয়াৰ কৰি থৈছিলোঁ, মানে আনৰিজাৰ্ভ কেটেগৰীত, গম পাইছে নহয়। আনৰিজাৰ্ভ কেটেগৰীত ক্লিয়াৰ কৰি মই এবিত চাকৰি পাইছোঁ, কাৰণ মোৰ প্ৰিফাৰেঞ্চটো আছিল মই মানে কি এবিত। চ' সেইকাৰণে আপোনালোকে কৈছোঁ যদি আপোনালোকে যোনটো প্ৰিফাৰেঞ্চ দিয়ে এইটো আপোনালোকে মনত ৰাখিব, সেইটোতহে আপোনালোকে জব পোৱা বেছি চান্স থাকে, মানে গম পাইছে নহয়। চ' মোক কোৱালিফিকেশ্যনৰ কথা বহুতে সুধি থাকে, কোৱালিফিকেশ্যনৰ কথা মোৰ এতিয়া বৰ্তমান জনাই দিওঁ, যিহেতু মই ইমান হেৰি নহয়, মানে ইমান চোকাও নহয়, কিন্তু মই পঢ়ি বহুতখিনি নলেজ গোটাই দিছিলোঁ ইণ্টাৰভিউ ক্ষেত্ৰত। কিন্তু সেইটো কথা মই নিজে ক'ম, যিহেতু মই ছায়েন্সৰ প্লেয়াৰকো বিট কৰি দিছোঁ, সেইটো কথা মই নিজে ক'ম, যিহেতু পঢ়ি গোটাইছোঁ, মানে বহুত মই মেথছ চেটছৰ পৰা আদি কৰি যিমানখিনি মই হেৰি কৰিছোঁ, মানে আপোনালোকক কৈছোঁ আৰু বহিয়ে চহিয়ে। আৰু যিখিনি মই কিতাপ পঢ়িছোঁ আপোনালোকক ডেছক্ৰিপশ্যনত দিয়ে থৈছোঁ, যিহেতু আপোনালোকে চাই ল'ব, সেইখিনিৰ ওপৰত আপোনালোকে বহুতখিনি হেল্প পাব, বহুতখিনি কেণ্ডিডেটক বিট কৰিব পাৰিব, গম পাইছে নহয় গাইছ, সেইটো কথা মনত ৰাখিব। আৰু আপোনালোকক এটা কথা, মোৰ কোৱালিফিকেশ্যন বৰ্তমান মই যিহেতু মই হায়াৰ ছেকেণ্ডেৰী পাছ, আৰু লগতে আপোনালোকৰ মই ITI আছিলে, মোৰ প্লাছ ITI আছিল হায়াৰ ছেকেণ্ডেৰী পাছৰ লগত, আপোনালোকক জনাই দিওঁ। আৰু মেইন কথাটো হ'ল মই ছেকেণ্ড ডিভিজন পাইছোঁ, মেট্ৰিকতো ছেকেণ্ড ডিভিজন পাইছোঁ, আৰু হায়াৰ ছেকেণ্ডেৰীটো ছেকেণ্ড ডিভিজন পাইছোঁ। ছেকেণ্ড ডিভিজন মানে মই 2 মাৰ্ককৈ এক্সট্ৰাকৈ পাইছিলোঁ, সেইটো কথা জনাই দিওঁ। 2 মাৰ্ক যেতিয়া আছিলে 2 মাৰ্ক এক্সট্ৰাকৈ পাইছিলোঁ, আৰু ITIৰ কাৰণে মই চামথিং কিবা এটা নম্বৰ পাইছিলোঁ, গম পাইছে নহয় গাইছ। আৰু সেইখিনিতো এক্সট্ৰা, সেইখিনি নহওঁতে মই আনৰিজাৰ্ভ কেটেগৰীত মানে নাম আহিছিল, মানে জেনেৰেল কেটেগৰীত, গম পাইছে নহয়। চ' সেইকাৰণে আপোনালোকক এটা কথা জনাই দিওঁ যে আপোনালোকে নেভাবিব যে মই 3rd ডিভিজন পাইছোঁ, মই 2nd ডিভিজন পাইছোঁ, এইবিলাকৰ মেটাৰ নকৰে। আপোনালোকে ভালদৰে পঢ়ক, ফিজিকেলি এক্সাৰচাইজ কৰক, ফিজিকেলি হেৰি কৰক। আপোনালোকে 100% ছায়েন্সৰ কেণ্ডিডেট এটাকো বিট কৰি আপোনালোকে ভালকৈ যদি মানে প্ৰিপেৰেশ্যন ভাল হয়, যদি আপোনালোকে যোনে নহওক আপোনালোকে বিট কৰি দিব পাৰিব, মই সেইটো কথা আপোনালোকক গেৰাণ্টি দি থ'লোঁ। আপুনি যিয়ে নহওক, যোনটো হেৰি পাই নাহওক, আৰ্টছৰ পৰাই নহওক লাগে, হেৰি কি বুলি কয়, কমাৰ্চৰ পৰাই নহওক কিয়, ছায়েন্সৰ পৰাই নহওক কিয়, আপোনালোকে যদি ভালদৰে পঢ়া শুনা কৰে সকলোকে বিট কৰিব পাৰিব। আৰু যিহেতু এটা পোষ্ট এগেইনষ্টত 5 জনকৈ আহে ফিজিকেলি ক্ষেত্ৰত, গম পাইছে নহয়। আৰু ফিজিকেলি আপোনালোকে এডভান্স হ'ব লাগিব, যদি অসম পুলিচত চাকৰি ল'বলৈ মন আছে। মেইন টাৰ্গেটটো হ'ল ফিজিকেলি, গম পাইছে নহয়, ফিজিকেলি টাৰ্গেট, যিহেতু ফিজিকেলি আপোনালোকৰ বহুত মেটাৰ কৰে, সেইটো কথা কৈছোঁ। সেইকাৰণে আপোনালোকে অলপ ডায়েটটো মেইনটেইন কৰিব। আৰু যিটো প্ৰটিন পাউডাৰ কথা কৈছোঁ, প্ৰটিন পাউডাৰটো ল'বলৈ নাপাহৰিব, মই যিহেতু আপোনালোকক গাইড কৰি আছোঁ, সেইবাবে প্ৰটিন পাউডাৰটো ল'ব। আৰু লগতে আপোনালোকক আৰু এটা কথা জনাই দিওঁ, এইবাৰ যিহেতু কম্বাইন ৰিটেন এক্সাম হ'বলৈ গৈ আছে, কম্বাইন মানে সকলোখিনি কম্বাইন হ'ব, মানে একেলগে ৰিটেন পাতা এক্সামটো হ'ব। এইবাৰ বুলি নহয়, যি আমাৰ বাৰৰ পৰাই হৈ আছে কম্বাইন এক্সাম। চ' কম্বাইন এক্সামত আপোনালোকৰ ছায়েন্স, আৰ্টছ, কমাৰ্চ যিমান মানে 3rd গ্ৰেডৰ পষ্ট আছে, যিমানখিনি একেলগে ৰিটেন এক্সাম হ'ব, একেটা এক্সামে হ'ব। সিহঁতৰ যি কুৱেশ্যন কাটে আপোনালোকৰ সমান ছেম কুৱেশ্যনে কাটিব, গম পাইছে নহয়, সেইটো কথা মনত ৰাখিব। আৰু কম্বাইন ৰিটেন টেষ্টৰ ইমান হাৰ্ড কুৱেশ্যন নাহে, বেছি মিডিয়াম টাইপৰ অকণ লেভেল অহা হৈছে আজিকালি। চ' আপোনালোকে ইমান টেনশ্যন কৰিব নালাগে, আপোনালোকে ভালদৰে যদি পঢ়া শুনা কৰে সেইবিলাক আপোনালোকে ইজি ক্লিয়াৰ কৰিব পাৰিব। আৰু মোৰ টেলিগ্ৰাম গ্ৰুপৰ চেনেলৰ লিংক আছে, আপোনালোকৰ যিখিনি যেনেকুৱা টাইপৰ কুৱেশ্যন আহে মই সকলোখিনি দি আছোঁ তাত। আৰু লগতে আপোনালোকৰ যিটো মেম্বাৰশ্বিপৰ কথা কৈছিলোঁ, মেম্বাৰশ্বিপটো পাৰিলে জইন কৰি ল'ব। চ' ইমান হাৰ্ড কুৱেশ্যন নাহে, আপোনালোকে যি কিতাপকেইখনৰ কথা কৈছিলোঁ, নতুন জানানে, আছাম ইয়েৰ বুক, এইকেইখন বেছি ইম্পৰ্টেঞ্চ জিকে ক্ষেত্ৰত। আৰু ৰিজনিঙৰ কাৰণে চেনেলকেইটাৰ কথা কৈছিলোঁ, আপোনালোকে আগৰ ভিডিঅ'ত পাই যাব মোৰ। আৰু যদি বেছিতকৈ বেছি জানিবলৈ আছে মোৰ মেম্বাৰশ্বিপ জইন কৰিব। ধন্যবাদ গাইছ। আজি ভিডিঅ'টো কেনেকুৱা পালে নাজানো, আজি ভিডিঅ'টো বনোৱা ইমান মটিভ নাছিলে, চ' সেইবোৰ আজি বনাই দিছোঁ আপোনালোকৰ কাৰণে। ধন্যবাদ।